নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত আছাম JNM নাৰ্ছিঙৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম। যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাই ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো কুৱেশ্যন 1, মানুহৰ ৰক্তচাপ ব্লাড প্ৰেছাৰ জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যন এ বেৰ'মিটাৰ, অপশ্যন বি স্পিগমোমেনোমিটাৰ, অপশ্যন চি হাইগ্ৰমিটাৰ আৰু অপশ্যন ডি থাৰ্মোমিটাৰ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি স্পিগমোমেনোমিটাৰ। কুৱেশ্যন 2, তলৰ কোনটো ব্যৱহাৰৰ ফলত অজন স্তৰৰ অৱক্ষয় হৈছে? অপশ্যন এ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ ফলত, অপশ্যন বি CFC ব্যৱহাৰৰ ফলত, CFC মানে ক্লৰ'ফ্ল'ৰ কাৰ্বন, অপশ্যন চি সৌৰ শক্তি ব্যৱহাৰৰ ফলত আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি CFC ব্যৱহাৰৰ ফলত। কুৱেশ্যন 3, তলৰ কোনটো লৱণৰ দ্বাৰা পানীৰ বহিঃকঙ্কাল আৰু অন্তঃকঙ্কাল গঠিত হয়? অপশ্যন এ পটাছিয়াম ক্লৰাইড, অপশ্যন বি ছডিয়াম ক্লৰাইড, অপশ্যন চি কেলছিয়াম কাৰ্বনেট আৰু অপশ্যন ডি কেলছিয়াম ক্লৰাইড। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কেলছিয়াম কাৰ্বনেট। নেক্সট কুৱেশ্যন, তলৰ কোনটো সঁজুলি বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়? অপশ্যন এ থাৰ্মোমিটাৰ, অপশ্যন বি এমিটাৰ, অপশ্যন চি বেৰ'মিটাৰ আৰু অপশ্যন ডি গেলভেনোমিটাৰ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি বেৰ'মিটাৰ। তো নেক্সট কুৱেশ্যন, তলৰ কোনটো সেউজগৃহ গেছ? অপশ্যন এ CO2, অপশ্যন বি CO, অপশ্যন চি NO2 আৰু অপশ্যন ডি N2। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ CO2। তো সেউজগৃহ গেছ গ্ৰীণ হাউচ গেছৰ ওপৰত এটা কুৱেশ্যন থাকিবই। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ'ল অপশ্যন এ 20 ভাগ, অপশ্যন বি 22 ভাগ, অপশ্যন চি 21 ভাগ আৰু অপশ্যন ডি 25 ভাগ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 21 ভাগ। নেক্সট কুৱেশ্যন, কয়লা আৰু পেট্ৰলিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ'ল অপশ্যন এ বায়ু প্ৰদূষণ, অপশ্যন বি গোলকীয় উত্তাপন, অপশ্যন চি ইয়াত ক্ষয়িষ্ণু শক্তিৰ উৎস আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। তো নেক্সট কুৱেশ্যন, তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত? অপশ্যন এ গছ, অপশ্যন বি পানী, অপশ্যন চি নদী আৰু অপশ্যন ডি বন্যপ্ৰাণী। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ গছ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত উচ্চ স্তৰৰ অজনে ডেছ বাধা দিয়ে? অপশ্যন এ অৱলোহিত ৰশ্মি, অপশ্যন বি দৃশ্যমান পোহৰ, অপশ্যন চি অতি বেঙুনীয়া ৰশ্মি আৰু অপশ্যন ডি এ আৰু বি দুয়োটা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেট ৰেছ। নেক্সট কুৱেশ্যন, অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনটো পদাৰ্থ দায়ী? অপশ্যন এ অক্সিজেন, অপশ্যন বি অতি বেঙুনীয়া ৰশ্মি, অপশ্যন চি ক্লৰ'ফ্ল'ৰ কাৰ্বন CFC আৰু অপশ্যন ডি হিলিয়াম। তো ইয়াৰ উত্তৰটো হৈছে ক্লৰ'ফ্ল'ৰ কাৰ্বন। তো আপোনালোকৰ কাৰণে ডেছক্ৰিপশ্যনত মক টেষ্টৰ লিংক দিয়া আছে। তো আপোনালোকে মক টেষ্টবিলাক এটেণ্ড কৰি ল'ব পাৰিব। আৰু যিসকলে আমাৰ এই বুক কেইখন লোৱা নাই অতি সোনকালে এই বুক কেইখন লৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি এই বুক কেইখন লৈ ল'ব পাৰিব। নেক্সট কুৱেশ্যন, জৈৱ গেছত থকা মিথেনৰ শতকৰা পৰিমাণ অপশ্যন এ 50%, অপশ্যন বি 75%, অপশ্যন চি 80% আৰু অপশ্যন ডি 95%। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 75%। নেক্সট কুৱেশ্যন, এটা বাণিজ্যিক মটৰত তলৰ কোনটো ব্যৱহৃত নহয়? ইয়াৰ অপশ্যন এ হৈছে বৃহৎ সংখ্যক পাকৰ কুণ্ডলী, অপশ্যন বি স্থায়ী চুম্বক, অপশ্যন চি আৰ্মেচাৰ আৰু অপশ্যন ডি ব্ৰাছ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি স্থায়ী চুম্বক। আৰু আপোনালোকে কুৱেশ্যনবিলাক চাওঁতে কেতিয়াবা ভাল কৰি ল'ব। তো ইয়াত লাষ্টত কেতিয়াবা হয় সোধে, কেতিয়াবা নহয় সোধে। তো ইয়াতে বহুতৰ কনফিউজ লাগি উত্তৰটো ভুল হৈ যায়। তো নেক্সট কুৱেশ্যন, তলৰ কোনটোৱে এটা বৈদ্যুতিক মটৰৰ দিক পৰিৱৰ্তক হিচাপে কাম কৰে? অপশ্যন এ আয়তাকাৰ কুণ্ডলী, অপশ্যন বি শিল্প ৰিং, অপশ্যন চি ব্ৰাছ আৰু অপশ্যন ডি ফলা আঙুঠি। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি ফলা আঙুঠি। তো আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আপোনালোকে মক টেষ্টটো এটেণ্ড কৰাৰ পিছত আপোনালোকৰ ইমেইলটো চেক কৰিব। ইমেইলত আপোনালোকৰ স্ক'ৰখিনি যাব আৰু তাতে কোনটো শুদ্ধ কোনটো অশুদ্ধ এই এনচাৰবিলাকো গুচি যাব। তো আমাৰ হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।